নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক ভালে আছে। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক বস্তুখিনি দেখুৱাই লওঁ। এয়া হৈছে চিতল মাছ। আজি মানুহজনে চিতল মাছ আনিছিলে। মই ৰঙালাও, এয়া বগা সৰিয়হ অকণমান পিচি লৈছোঁ। তাৰপৰা এয়া বিলাহী, পিঁয়াজ, নহৰু, এইখিনি সামগ্ৰীৰে সৈতে এখন আজি চব্জি বনাম। আপোনালোকে মোৰ চব্জিখন চাই থাকিব দেই। মোৰ মানুহজনে যিহেতু ৰঙালাও আগৰ লগত মাছ খাই বৰ ভাল পায়, সেইকাৰণে তেওঁ ভাল পোৱা মতে আজি বনাবলৈ লৈছোঁ মই। এয়া মোৰ কেৰাহী গৰম হ'লেই, আমি যিহেতু মাটিৰ কেৰাহীত বনাই খাওঁ, সেইকাৰণে সৰুতে দেউতাহঁতে কৈছিলে মাটিৰ কেৰাহীত চব্জি বনালে ভাল বুলি। সেইকাৰণে মই মাটিৰ কেৰাহীতে চব্জিখন বনাবলৈ লৈছোঁ। মই প্ৰথমতে ইয়াত দিছোঁ মিঠাতেল। আমি RCMৰ তেল খাওঁ। মানুহে কয় RCMৰ তেল ভাল বুলি, কিন্তু RCMৰ মিঠাতেল খাওঁ। মোৰ তেল গৰম হৈ গৈছে। এতিয়া মাছখিনি মই প্ৰথমতে কেৰাহীখনত হাফ ফ্ৰাই কৰি দিম। এয়া মোৰ মাছ হাফ ফ্ৰাই কৰি হৈ গৈছে। তাৰপৰা এতিয়া মই তৰকাৰীখন বনাম। কেৰাহীত যিহেতু তেল থাকিয়ে গৈছে, মাছ ফ্ৰাই কৰা তেল থাকি গ'ল। এয়া তেলৰ পৰাই মোৰ তৰকাৰীখন হৈ যাব। প্ৰথমতে ইয়াতে মই পাঁচফোৰণ কেইটামান দি দিছোঁ। তাৰপৰা দিছোঁ তেজপাত দুখিলা, তাৰপৰা দিছোঁ পিঁয়াজ। পিঁয়াজখিনি ৰঙা হোৱাকৈ মই ভাজি ল'ম। এতিয়া ইয়াত দিছোঁ মই নহৰু। আমি তেলটো বহুত কমকৈ খাওঁ, তেল বেছি নাখাওঁ, সেইকাৰণে মই তেলটো কমাই দিছোঁ। মোৰ পিঁয়াজ নহৰুখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে মই পিচি লোৱা সৰিয়হখিনি দি দিম। সৰিয়হখিনি খুব ধুনীয়াকৈ ভাজি ল'ম। সৰিয়হখিনি ভজা মোৰ হৈ গৈছে। বিলাহীখিনি দি খুব ধুনীয়াকৈ ভাজি ল'ম। বিলাহীখিনি গলি যোৱাকৈ ভাজি ল'ম। এতিয়া অকণমান ঢাকি দিম। সৰিয়হ আৰু বিলাহীখিনি অলপ অলপ গলিছে। এতিয়া ইয়াতে মই নিমখ হালধি দিম। দিছোঁ হালধি। আমাৰ হালধিখিনি ঘৰুৱা হালধি, সেইকাৰণে বেছি নিদিলেই হয়। তাৰপিছত এতিয়া ইয়াত দিম মই নিমখ। নিমখ আমি কমকৈ খাওঁ, সেইকাৰণে মই কমকৈ দিছোঁ নিমখ। এতিয়া গোটেইখিনি ধুনীয়াকৈ ভাজিম। এয়া মোৰ বিলাহী আৰু সৰিয়হ ভজা ইতিমধ্যে হৈ গৈছে। এতিয়া ইয়াতে মই ৰঙালাওখিনি দি দিম।
খাবলৈ খুব ধুনীয়া লাগে চব্জিখন। ময়ো খাই ভাল পাওঁ, মোৰ মানুহজনীও খাই বৰ ভাল পায়, ছোৱালীকেইজনীও ভাল পায়। সেইকাৰণে মই ৰঙালাও বিলালে মানে এনেকৈ মাছ অকণমান আনিবলৈ তেওঁক কওঁৱে আৰু তেওঁ হ'লেও আনেই আৰু ৰঙালাও আজিকালি চিঙা দেখিলে ছোৱালীজনী তেওঁ মাছ অকণমান আনেই আৰু এই ৰঙালাও ভজা মোৰ ইতিমধ্যে হৈ গৈছে। ৰঙালাওখিনি গলি গৈছে। এতিয়ালৈকে মই চব্জিখিনি পানী দিয়া নাছিলোঁ, কিন্তু ৰঙালাওৰ পৰা পানী ওলাই যিহেতু পানী দিয়া দৰে লাগিছে। কিন্তু মই ৰঙালাওৰ পৰা যিখিনি পানী ওলাইছে সেইখিনি একেবাৰে শুকাই যোৱালৈকে ৰাখিম। ৰঙালাওৰ পানীখিনি শুকাই লওক, তাৰপিছত মই মাছ দিম। ৰঙালাওৰ পানীখিনি যিহেতু মোক শুকাই গৈছে, এতিয়া ইয়াতে মই এই হাফ ফ্ৰাই কৰা মাছখিনি দি দিম। মাছখিনি দি এবাৰ ধুনীয়াকৈ লৰাই দিম। লৰাই পেলাই 2 মিনিট সময় ৰাখি দিছোঁ। তাৰপিছতহে ইয়াত মই পানী দিম। বৰ ধুনীয়াকৈ মোক ওলাইছে দেই। এতিয়া চব্জিখনত অকণমান মই পানী দিব লাগিব। পানী অকণমান মই বেছিকৈ দিছোঁ, কাৰণ উতলিব অকণমান মই উতলিব দিম। উতলিলে ইয়াত মাছৰ সোৱাদটো ওলাব। আৰু মই দালি বনোৱা নাই যিহেতু, এয়া মাছৰ জোলেদি আমি ভাত খাম, সেইকাৰণে মই পানী অকণমান সৰহকৈ দিছোঁ। এতিয়া অলপ উতলিবলৈ দিব। এয়া মোৰ চব্জি হৈ গ'ল। বৰ ধুনীয়া গোন্ধ আহিছে দেই। এতিয়া ইয়াত অকণমান মই মোৰ মানুহজনক টেষ্ট কৰিবলৈ দিম। এয়া মই মানুহজনক অকণমান টেষ্ট কৰিবলৈ দিছোঁ। তেওঁ টেষ্ট কৰি কেনেকুৱা লাগিছে আপোনালোকক ক'ব। ধুনীয়া লাগিছে ন? সৰিয়হ বটা চিতল মাছৰ চব্জি বিৰাট সুন্দৰ হৈছে, খাই খুব ভাল লাগে। আপোনালোকেও খাই চাবচোন এনেদৰে। মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।